আজি অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাও ES আসাম পেপাৰ চেনেল চাই থকাৰ বাবে। BA থাৰ্ড ছেমিষ্টাৰৰ যিসকল ষ্টুডেণ্ট পলিটিকেল সায়েন্স লৈছা তো সেইসকলৰ ষ্টুডেণ্টৰ কাৰণে আজিৰ ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ হয়। পলিটিকেল সায়েন্স সাবজেক্টৰ 3 নম্বৰ চেপ্টাৰৰ বিষয় প্ৰশাসন চেপ্টাৰৰ আজি 1 মাৰ্কৰ আৰু 2 মাৰ্কৰ কোৱেশ্চন আনসাৰ ডিসকাস কৰিম। ইতিমধ্যে এই চেপ্টাৰৰ 4 আৰু 10 মাৰ্কৰ কোৱেশ্চন আনসাৰ ডিসকাস কৰিছো, ভিডিঅ' এটা আপলোড কৰিছো। এই ভিডিঅ' ডেসক্ৰিপচনত লিংক দিয়া আছে, লং কোৱেশ্চন আনসাৰ চাব পাৰা। আজি যেহেতু আলোচনা কৰিম 1 আৰু 2 মাৰ্কৰ, তো বিষয় প্ৰশাসন চেপ্টাৰটো হল। তো বিষয় প্ৰশাসনৰ তোমালোকৰ অতি সম প্ৰশ্নটোৰ ভিতৰত তোমালোকে চাই যাবা যে কোৱেশ্চন নম্বৰ 3 টো চাই যাবা যে প্ৰাৰ্থী বাছনিৰ নীতি আৰু পদ্ধতিৰ বিষয়ে কোঠাৰী কমিটিয়ে ইয়াৰ প্ৰতিবেদন কেতিয়া দাখিল কৰিছিল। তো এর আনসারটো দিয়া আছে, উত্তরটো দিয়া আছে যে 1976 চনত। আর কোশ্চেন নাম্বার 4 যে প্রবেশন প্রক্রিয়া শেষ পর্যায় হয়েছে সংস্থাপন। তো এই দুটা চাই যাবা, এই দুটা ইম্পর্টেন্ট হয়, অতি সম প্রশ্নোত্তর ভিতৰত দুটা চাই যাবা। আর আছে নেক্সটত দিয়া আছে যে তোমালোকে নেক্সটটো চাই লবা 8 নম্বৰ কোশ্চেনটো যে কেন্দ্ৰীয় লোকসেৱা আয়োগ কেনেদৰে গঠিত হয়। তো ইয়াৰ উত্তৰটো দিয়া আছে যে কেন্দ্ৰীয় লোকসেৱা আয়োগ এজন অধ্যক্ষ আৰু ৰাষ্ট্ৰপতিয়ে নিৰ্ধাৰণ কৰা কেইজনমান সদস্যৰে গঠিত হয় কেন্দ্ৰীয় লোকসেৱা আয়োগ। যেহেতু পেজ নাম্বাৰটো কৈ দিয়া আছো 99 পেজত দিয়া আছে কোশ্চেন বিলাক, এইবিলাক চাই যাবা তোমালোকৰ ফাইনেল এক্সামিনেশ্যনৰ কাৰণে। তাৰপিছত তোমালোকে চাই ল'বা যে কোশ্চেন নাম্বাৰ 20 নহয় 10 যে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষক কোনে নিযুক্তি দিয়ে। ভেরি ইম্পর্টেন্ট কোশ্চেনটো, অত্যন্ত গুরুত্বপূর্ণ হয়। তো এর আনসারটো দিয়া আছে যে ভারতের রাষ্ট্রপতিয়ে কেন্দ্রীয় লোকসেৱা আয়োগৰ অধ্যক্ষক নিযুক্তি দিয়ে। কোনে দিয়ে? ভারতের রাষ্ট্রপতি। আর কোশ্চেন নাম্বার 11 যে ভারতীয় সংবিধানৰ কোনটো অনুচ্ছেদত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ কাৰ্যৰ কথা কয়। ভারতীয় সংবিধানৰ 320 নং অনুচ্ছেদত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ কাৰ্যৰ কথা উল্লেখ আছে। আর কোশ্চেন নাম্বার 12 যে লোকসেৱা আয়োগৰ ভাৰতবৰ্ষৰ কোন চনত স্থাপিত হয়। তো লোকসেৱা আয়োগ ভারতের কোন চনত স্থাপিত হয়েছিল, ভেরি ইম্পর্টেন্ট। যে কোশ্চেনৰ এনসারটো দিয়া আছে যে 1926 চনত, 1926 চনত। আর কোশ্চেন নাম্বার 13 তো তোমালোকে 2 মার্কের কারণে চাই লবা যে 2 মার্কের কারণে এই কোশ্চেনটো চাই যাবা যে ভারতের 3 ধরনের অসামরিক সেৱা কেইটা কি কি। তো ভারতের 3 ধরনের সামরিক আছে, সেৱা কেইটা কি কি। তো প্রথমত দিয়া আছে সর্বভারতীয় সেৱা, দ্বিতীয় দিয়া আছে যে কেন্দ্রীয় সেৱা আৰু তৃতীয় দিয়া আছে ৰাজ্যিক সেৱা ৰূপত কাৰ্যকৰী হৈ আছে। তো এইটো চাই যাবা তোমালোকে 2 মাৰ্কৰ কাৰণে, এইটো ইম্পৰ্টেন্ট হয়, ভেরি ইম্পৰ্টেন্ট কোশ্চেনটো 13 নাম্বাৰ। ইয়াৰ পিছে পিছে তোমালোকে চাই ল'বা যে কোশ্চেন নাম্বাৰ 18 দিয়া আছে যে স্পলছ শব্দ ব্যৱস্থাপন প্ৰথমবাৰৰ ভাৱে ক'ত ব্যৱহাৰ হয়। আমেৰিকা। স্পলছ ব্যৱস্থাপন প্ৰথমবাৰে ক'ত ব্যৱহাৰ হৈছিল, আমেৰিকাত। আৰু কোশ্চেন নাম্বাৰ 19 দিয়া আছে ভাৰতবৰ্ষৰ গুণ পদ্ধতি ব্যৱস্থা কোনে আৰম্ভ কৰে। তো ইয়াৰ উত্তৰটো দিয়া আছে যে 1854 চনত লৰ্ড মেকলে ভাৰতবৰ্ষৰ গুণ পদ্ধতি ব্যৱস্থা আৰম্ভ কৰিছিল। আৰু কোশ্চেন নাম্বাৰ 20 যে পদোন্নতি উৎসাহ আৰু স্বীকৃতি এটা উৎস হয় বা নহয়। তো এর এনসারটো দিয়া আছে যে হয়, যে পদোন্নতি উৎসাহ আৰু স্বীকৃতি এটা উৎস হয়, হয় বিলা ইয়াত লিখা দিয়া আছে হয় বুলি, এই এনসারটো হ'ব হয়। 1 মার্কৰ কাৰণে 1 মাৰ্কৰ ভিতরে তোমালোকে চাই ল'বা আৰু যে 25 কোশ্চেনটো যে কোন কোন ৰাষ্ট্ৰই নিযুক্তিৰ বৈজ্ঞানিক ব্যৱস্থা প্ৰথমবাৰৰ বাবে আৰম্ভ কৰে। চীন দেশত কৰিছিল। 26 ভাৰতৰ প্ৰশাসনৰ মৌলিক একক কি, জিলা। তো ভাৰতৰ প্ৰশাসনৰ মৌলিক একক হল জিলা। তো ভাৰতৰ জিলা প্ৰশাসনৰ মুৰব্বী কোন, জিলা উপায়ুক্ত আছিল। ভাৰতৰ জিলা প্ৰশাসনৰ মুৰব্বী হল জিলা উপায়ুক্ত। ইয়াৰ পিছে তোমালোকে চাই ল'বা আৰু দুটা দিয়া আছে ইয়াৰ এই পেজত, যে পেজ নাম্বাৰটো মই কৈ দি আছো 101 পেজত দিয়া আছে যে 29 কোশ্চেনটো যে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰতিবেদন কাক দাখিল কৰা হয়। তো কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰতিবেদন ৰাষ্ট্ৰপতিক দাখিল কৰা হয়। তো কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰতিবেদন কাক দাখিল কৰা হৈছিল, কাক দাখিল কৰা হয়, ৰাষ্ট্ৰপতিক দাখিল কৰা হয়।
কোৱেশ্চন নম্বৰ 30 যে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষ আৰু সদস্যসকলক নিযুক্তি প্ৰদান কৰে খালী ঠাই পূৰণ কৰা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চনটো হা যে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষ আৰু সদস্যসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি প্ৰদান কৰে কোনে কৰিছিল ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষ আৰু সদস্যসকলক কোনে নিযুক্তি কৰে ৰাষ্ট্ৰপতিয়ে নিযুক্তি কৰে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষ আৰু সদস্যসকলক নিযুক্তি কৰিছিল ৰাষ্ট্ৰপতিয়ে আৰু আছে তোমালোকৰ কোৱেশ্চন যে 34 যে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিয়ন্ত্ৰণকাৰী আইন কেতিয়া প্ৰণয়ন কৰে 1773 চনত 1773 চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিয়ন্ত্ৰণকাৰী আইন প্ৰণয়ন কৰিছিল আৰু তাৰ পিছত দি আছে যে শৰ্ট মাৰ্কৰ কাৰণে শৰ্ট কোৱেশ্চন আনসাৰ যে কোৱেশ্চন নম্বৰ 37 যে ভাৰতৰ প্ৰশাসনিক গাঁথনিত শীৰ্ষস্থানত থকা ব্যৱস্থাটো কি তো ব্যৱস্থাটো দি আছে ভাৰতীয় অসামৰিক সেৱা ভাৰতৰ প্ৰশাসনিক গাঁথনি শীৰ্ষস্থানত থকা ব্যৱস্থাটো আছে ব্যৱস্থা হৈছে যে ভাৰতীয় অসামৰিক সেৱা এইবিলাক আছিল আজি তোমালোকৰ আগত যিবিলাক এনসাৰ ডিসকাস কৰি আছো কোৱেশ্চন তো গোটেইবিলাক ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে যেহেতু তোমালোকৰ ডিসেম্বৰত এক্সাম হ'ব থাৰ্ড সেমিষ্টাৰৰ পলিটিকেল সায়েন্সৰ এইবিলাক ইম্পৰ্টেণ্ট হয় ইয়াৰ পিছত দিয়া আছে যে 39 কোৱেশ্চনৰ শুদ্ধ নে অশুদ্ধ লিখা তো এই কোৱেশ্চনৰ ভিতৰত তোমালোক ঘৰটো ভালদৰে চাই যাবা যে ৰাজ্যিক লোকসেৱা আয়োগৰ অধ্যক্ষ আৰু সদস্যক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে তো শুদ্ধ নে অশুদ্ধ তো কোৱেশ্চনটো এনেকুৱা আহিব যে ৰাজ্যিক লোকসেৱা আয়োগৰ অধ্যক্ষ আৰু সদস্যসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে তো এনসাৰটো হ'ব যে অশুদ্ধ অশুদ্ধ বুলি দিয়া আছে যে যেহেতু ইয়াত ৰাজ্য লোকসেৱা অধ্যক্ষ আৰু সদস্যসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি নিদিয়ে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে এইবিলাক আছিল ইম্পৰ্টেণ্ট কোৱেশ্চন এতিয়া তোমালোকে চাই লোৱা 2 মাৰ্কৰ কাৰণে কোনকেইটা চাই যাবা যে সময় প্ৰশ্ন উত্তৰ 2 মাৰ্কৰ কাৰণে ভালদৰে চাই যাবা এই দুটা কোৱেশ্চন ইম্পৰ্টেণ্ট হয় যে প্ৰবেশন বুলিলে কি বুজা তো এই এনসাৰটো চাই লোৱা এনসাৰটো মই দি আছো আৰু পেজ নম্বৰটো লগতে মই পেজ নম্বৰটো কৈ দি আছো 102 পেজত দি আছে যে প্ৰবেশন বুলিলে কি বুজায় তো এই এনসাৰটো দি আছে প্ৰবেশন বুলি ক'লে আমি সাধাৰণতে নিযুক্তিক বুজো কিন্তু প্ৰবেশন মানে নিযুক্তি বুলি ক'লে প্ৰবেশনৰ অৰ্থ সম্পূৰ্ণ নহব কাৰণ লোক প্ৰশাসনত প্ৰবেশন শব্দই এক বহল প্ৰক্ৰিয়াৰ অৰ্থে হোসায় যি প্ৰক্ৰিয়াৰ জৰিয়তে উপযুক্ত প্ৰাৰ্থী বাছনি কৰি প্ৰাৰ্থীৰ অৰ্হতা অনুযায়ী উপযুক্ত পদত প্ৰাৰ্থী নিযুক্তি দিয়া হয় গতিকে প্ৰবেশন এটা প্ৰক্ৰিয়া বা পদ্ধতি প্ৰবেশন পদ্ধতি হয়তো উপযুক্ত অৰ্হতা সম্পূৰ্ণ প্ৰাৰ্থী বাছনি কৰি লৈ প্ৰশাসনৰ বিভিন্ন দায়িত্বত থকা প্ৰথম প্ৰাৰ্থী নিযুক্তি দিয়া হয় তো এই আছিল প্ৰবেশন তো প্ৰবেশনটো ভালদৰে চাই যাবা আৰু তোমালোকৰ আগত এটা কথা কওঁ যে এই চেপ্টাৰৰ ইতিমধ্যে 10 মাৰ্কৰ কোৱেশ্চন আনসাৰ ডিসকাস কৰিছো 4 আৰু 10 মাৰ্কৰ আজি যেহেতু আলোচনা কৰিলো 1 আৰু 2 মাৰ্কৰ তো তোমালোকে দুটা ভিডিও ভালদৰে চাই লবা দুটা ভিডিও তোমালোকে চালে তোমালোকে এই চেপ্টাৰৰ কনসেপ্টটি তোমালোকে ক্লিয়াৰ হ'ব তো এইবিলাক ভালদৰে চাই যাবা ইয়াৰ পিছত তোমালোকে চাই যাবা যে কোৱেশ্চন নম্বৰ 2 যে প্ৰবেশন পদ্ধতি কেই প্ৰকাৰ আৰু কি তো প্ৰবেশন পদ্ধতি দুই প্ৰকাৰ প্ৰত্যক্ষ প্ৰবেশন আৰু পৰোক্ষ প্ৰবেশন এই দুটা ভালদৰে চাই যাবা তো প্ৰত্যক্ষ প্ৰবেশন পদ্ধতি কি তো এটা চাই লোৱা ক নম্বৰ দি আছে প্ৰথম আছে মুকলি প্ৰতিযোগিতাৰ যোগেদি প্ৰাৰ্থী বাছনি কৰা পদ্ধতিক প্ৰত্যক্ষ প্ৰবেশন পদ্ধতি বুলি কোৱা হয় এ আছিল প্ৰত্যক্ষ প্ৰবেশন এতিয়া চাই লোৱা পৰোক্ষ প্ৰবেশন নেক্সট আছে যে নেক্সটটো হল যে দ্বিতীয় নম্বৰ যে পৰোক্ষ প্ৰবেশন পদ্ধতি তো পৰোক্ষ প্ৰবেশন পদ্ধতি তো তোমালোকে চাই লোৱা মই দি আছো স্ক্ৰিনশ্বট এটা মাৰি লোৱা তো এই আছিল পৰোক্ষ প্ৰবেশন তো এইবিলাক আছিল তোমালোকৰ ইম্পৰ্টেণ্ট কোৱেশ্চন আনসাৰ আজিৰ ভিডিঅ'ৰ তো তোমালোকে সম্পূৰ্ণখিনি ভালদৰে চাই লোৱা কোৱেশ্চন বিলাক ইম্পৰ্টেণ্ট হয় ভেৰি ভেৰি ইম্পৰ্টেণ্ট তো আজিৰ ভিডিঅ' এইখিনি আছিল সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাওঁ